নমস্কাৰ সকলো ভালে আছে নিশ্চয় মোৰ অলপ ভাল নাছিলে এতিয়া ভাল হৈ আহি আছে লাহে লাহে মানে বহুত দিন থিয়েটাৰত থাকিলো থিয়েটাৰৰ পৰা আহি পেলাই লগে লগে গুৱাহাটীলৈ গুচি আহিলো গুৱাহাটীত আহি পেলাই মানে মাথাটো সাফোকেশন হোৱা নে কিবা বুলি যে কয় ইংৰাজীত হেতু হৈ গৈছে মোৰ মানে শুটিংতো মানে মন নবহা হৈ গৈছে এনেকুৱা হৈ গৈছে অতি বেছিকে মৰমৰ বাৰু প্ৰচেন তাৰপিছত নিৰ্মালী তেওঁলোকে ক'লে বোলে অলপ ফুৰি আহোঁগৈ বলক মনটো আপোনাৰ ভাল লগাই আনো সেই মানসিক খাদ্য খোৱাৰ বাবে আজি এনেকৈ মই ওলাই আহিছোঁ এওঁলোকৰ লগত নিৰ্মালী নমস্কাৰ আজি আমি অৰুণদাক অলপ ফুৰাবলৈ লৈ আহিছোঁ ছাৰ কিমান ধুনীয়া ছোৱালী এজনী বোৱাৰী বাৰু মোৰ চকু দিব নাপায় মই সেইটোলৈ কোৱা নাই মই আপোনালোকক কৈছোঁ ধুনীয়া ছোৱালী আৰু এইটো মোৰ ভাই প্ৰচেন মোৰ ড্ৰাইভাৰ আজি মই মালিকৰ দৰে আহিছো মানে স্কৰপিঅ পাই পেলাই অলপ মালিকী ভাৱ এটাৰে আহিছো গতিকে সেইকাৰণে তেওঁক চলাবলৈ দিছো আৰু মই আৰামত মালিকৰ চিটত বহি আহিছো মানে সুখবিলাক কেনেকুৱা বস্তু আপুনি যেতিয়াই পায় তেতিয়াই লৈ ল'ব লাগে সুখ আহিব বুলি আশা কৰি থাকিলে সুখ নাই এতিয়া এইখিনি জেগা মই আহি আছো আমাৰ গোটেই ৰাস্তাটো হহুৱাই আহি আছে অৰুণদাই কমেডি কিং আমাৰ অৰুণদা হাঁহিটো মেইন মানে এতিয়া মানুহে তো মানে দেহৰ কাৰণে বিভিন্ন ধৰণৰ খাদ্য খায় এটা মানসিক খাদ্য হাঁহি গতিকে হাঁহিটো মেইন হাঁহিটো ঠিক থাকিলে সদায় ঠিক থাকিব হাঁহি ঠিক থাকিলে স্বাস্থ্যও ঠিক থাকিব চব ঠিক থাকিব গতিকে আজি মানে ফুৰিলো মানে দিনটো ফুৰিলো আকৌ এইটো ভিডিঅ'টো লাষ্টতহে এই দিনটো আমাৰ তেল 2000 টকা তেল শেষেই মোটামুটি এতিয়াও কিমান দূৰ যাম ঠিকেই নাই ভাতটো ঢেৰ খালো আজি ভাত বহুত কিবা কিবি খালো আৰু লগত বহুত কিবা কিবি লৈও আহিছো অলপ আগত অলপ জাবৰ পেলাইছো হে গাড়ী বা এতিয়া ইহঁতে মানে মই যিমান বস্তু খাই নাথাকো ইহঁত এই যে এইবোৰ বাহুবোৰ ডাঙৰ দেখিছে এইবোৰ ঢেৰ বস্তু খাই থাকে সেইকাৰণে মই নিগনিটোৰ নিচিনা হৈ গৈ আছো ইহঁত হাতী হৈ গৈ আছে হাতী মানে মই আকৌ সেই ফেটছৰ কথা কোৱা নাই বলৱানৰ কথা কৈছো বাট ঠিক আছে আমি এতিয়া কোনফালে যাব লাগিব এতিয়া তুমি চিধা গৈ থাকা চিধা আমি য'ত মানে ধুনীয়া আৰু প্লেচ পাওঁ তাতে আমি ৰুম পৰিৱেশটো এনজয় কৰিম আৰু আপোনালোকে এনেদৰে এনজয় কৰি ঘূৰি ফুৰক যিমান পাৰে সিমান বিন্দাছ কৰক খালি কাম বন এৰি নহয় কাম বন ৰাখি দেই মুঠতে হাঁহি মেইন আৰু তুমি এষাৰ কৈ দিয়া মইনো কি ক'ম আৰু বহুত দিনৰ মূৰত আকৌ এনেকে ওলাইছো থিয়েটাৰ জাৰ্ণি নিচিনাই লাগিছে আজি আৰু এইটো কথা কৈ দিয়া যোৱা বছৰ আমি একেলগে হেঙুল থিয়েটাৰত একেলগে আমি অভিনয় কৰিলো একেলগে ঘূৰিলো ফুৰিলো তাৰপিছত আজি বহুত দিনৰ মূৰত বহুত একমাহৰ পাছত আকৌ এনেকে লগ পাইছো গতিকে আমাৰ যাত্ৰা অন্তহীন যাত্ৰা আকৌ এইবাৰ আকৌ আৰম্ভ হবহে আকৌ এটা যাত্ৰা আকৌ আমি একেলগে সূৰ্যত থাকিম থিয়েটাৰত একেলগে থাকিম বাকী সূৰ্যৰ কথাখিনি তুমি কৈ দিয়া সূৰ্যত আমি আকৌ একেলগে চুক্তিবদ্ধ হৈছো মই থাকিম অৰুণদা থাকিব মঞ্জিল আৰু এইফালে মৃণালদা দুলুদা চম্পক মেধি সুকন্যা থাকিব আৰু বন্দনা জুনু এনেকুৱা বহুতখিনি শিল্পী অভিনেত্ৰীক লগ পাব গতিকে সূৰ্য মোৰ এবাৰ প্ৰথম থিয়েটাৰৰ প্ৰথম গতিকে 3খন নাটক আমাৰ স্বনামধন্য নাট্যকাৰ অভিজিত ভট্টদেৱৰ 2খনকৈ নাটক আছে মই তোমাৰ কাষতে আছো আৰু এখন হৈছে মায়াহীন ৰাতিৰ কোলাত খুব সুন্দৰ হৈছে নাটককেইখন আৰু এখন নাটক প্ৰশান্ত মেনাদেৱৰ অংগুলিমালৰ অনামিকা গতিকে 3খন নাটকেই খুব সুন্দৰ হ'ব বুলি আমাক প্ৰযোজকে জানিবলৈ দিছে মুন্দাই যিহেতু কৈছে মুনীন্দ্ৰ বৰ্মন আমাৰ প্ৰযোজক গতিকে প্ৰমৰ কাম আৰম্ভ হ'ব তাৰপিছত গান এটাও হ'ব বুলি কৈছে লাহে লাহে আমি আপলোড কৰি থাকিম আপোনালোকৰ মাজলৈ আগবঢ়াই দিম গতিকে চাই খুব ভাল পাব আৰু আশা কৰোঁ এবাৰ থিয়েটাৰত আপোনালোকক প্ৰেক্ষাগৃহত লগ পাম নাটক চাই নিৰাশ নহ'ব বুলি আশা কৰিছোঁ কাৰণ আমি বৰষুণ গোটেই এইটো চাইড বৰষুণ এই চাইডে বৰষুণ এই চাইডে বৰষুণ এইটো চাইডে বৰষুণ দেখা পাইছো আমি
চাই লোৱা, আই এম হেপী। কি ক'ব অৰুণদা ইয়াৰ ওপৰত মেইন আপুনি? বস্তুটো হ'ল কি ডিএৰেক্স চাই লোৱা আই এম হেপী এইটো কাইণ্ড অফ তোমাৰ বিজনেছ কাইণ্ড অফ পলিটিক্স ইটছ বিজনেছ পলিটিক্স এইটো কথাটো হ'ল কি এতিয়া ধৰা তোমাৰ এক্স বয়ফ্ৰেণ্ড আছে যদি আছে তেতিয়াহ'লে তুমি ইয়াৰ তলত এখন ফটো মাৰি পেলাই তুমি আপলোড কৰিব পাৰা এতিয়া তুমি ফটো এখন মাৰি পেলাই ইয়াৰ তলত ফটো এখন মাৰি পেলাই আপলোড কৰিব পাৰা যে সি জ্বলিব ইয়াত যিমান এইটো ৰঙা হৈ জ্বলি আছে এইফালে নীলা হৈ জ্বলি আছে এইটোৰ এক্সটো ৰঙা হৈ জ্বলি আছে ইয়াত যিমান ৰঙা নীলা হৈছে তাৰো মনটো সিমান ৰঙা নীলা হৈ দেউতাকৰ কিয় কোৱাচোন না দেউতাকৰ কাৰণ দুলুদা শুনা দুলুদা এতিয়া মানুহ নহয় তেওঁ সেই আগত জন্ম হৈছিলে হয় আঘোণতে পোৱা কঠীয়া হয় কিন্তু তেওঁ বস্তুটো তেলি কৰি আনি বৰ্তমান এই সমাজৰ লগত তেওঁ মানে হেৰি হৈছে মানে এডজাষ্ট হৈছে গতিকে এইটো খুব নতুন আৰু সুন্দৰ কনচেপ্ট গতিকে ইয়াত তুমি ফটোখন মাৰি তোমাৰ এক্সক পঠিয়াব পাৰা আহি আমাৰ জাৰ্ণি বৰ্তমান আমি শেষ কৰিবলৈ ওলাইছো এতিয়া অলপ সময় পিছত ৰুম পামেই আৰু এতিয়া সময় কিমান হ'ল 11টা মান বাজিলে দিনটো বিৰাট ফূৰ্তি কৰিলো আজি একদম ভাগৰি গৈছো ফূৰ্তি কৰি ভাল লাগিল আৰু এটা ডাঙৰ কথা মই ক'ম এতিয়া মানে মই প্ৰসেন আৰু নিৰ্মালী দুয়োগৰাকীলৈ এটা মোৰ প্ৰশ্ন মানে আজি মই তোমালোকৰ পৰা কিবা এটা শিকিলো কি শিকিলো এতিয়া তুমি তোমালোকে কোৱাচোন মই বুজি পাইছা নে কিবা মই ডাঙৰ কথা এটা ক'ম কিন্তু দেই না মানে মই তলে তলে অনুভৱ কৰি থকা কথা তোমালোকক কোৱা নাই কথাটো মই গোটেই মানে মানুহক জনাম মানে মোৰ মানে আচলতে গিৰিয়েক ঘৈণীয়েকৰ সম্পৰ্কটো মানে কেয়াৰ লোৱা বুলি যে কয় কিছুমান মানুহ থাকে কেয়াৰলেছ মোৰ নিচিনা কেয়াৰ লোৱা বুলি যে কয় কেয়াৰ আচলতে গিৰিয়েকে ঘৈণীয়েকক ঘৈণীয়েকে গিৰিয়েকক কেনেদৰে কেয়াৰ ল'লে সংসাৰখন ভালে থাকে মই ইহঁতৰ পৰা আজি শিকিলো ইমান দিন একেলগে আছিলো যদি এনেকে গোটেই দিনটো এনেকে থকা নাছিলো আৰু ক'ৰবাত আগতে মই অনুভৱ কৰিছিলো এবাৰ লখিমপুৰত তেনেকে কিবা এটা এনেকুৱা প্ৰগ্ৰেমত যাওঁতে প্ৰসেনক মানে ভিডিঅ' কৰি আছিলে প্ৰসেনৰ চুলি অকণমান এনেকে দাং খাই আছিলে ফাগ হৈ আছিলে তাই নিৰ্মালে ভিডিঅ'টো ডিলিট কৰাই দিছে ৰ'ব এইটো ভিডিঅ' নহ'ব এই চুলিটো দাং খাই আছিলে মানে ইমানখিনিলৈকে কেয়াৰ লয় মই মিছা কৈছো নেকি মনত আছে নে মনত আছে তোমাৰ মন কৰি থাকো আৰু আজিও মানে দুইটাই ইমান মৰম ইহঁতৰ একদম বহুত শুভেচ্ছা আৰু গোটেই জীৱন এনেকে থাকক ইহঁত আৰু বহুত আশীৰ্বাদ আছে আপোনাৰ ককায়েক ইমান ভাল ককায়েক এজন পাইছো আমি আশীৰ্বাদ সদায় লাগিব বহুত ভাল লাগিলে আশীৰ্বাদ বহুত মৰম আছে আশীৰ্বাদ আছে চব আছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব এই পাৰ চৰাইহাল সদায় এনেকে শান্তিত থাকক ধন্যবাদ আৰু অৰুণদাৰ ফেচবুকৰ লিখাবোৰ পঢ়িব দেই আমি অৰুণদাৰ ফেচবুকৰ লিখনি পঢ়ি এজন আমাৰ দেউতাৰ বয়সৰ এজন ব্যক্তি আহি কৈছে একদম প্ৰশংসা কৰিছে মানে তেখেতৰ পোষ্ট চাবলৈ ডেইলি ৰৈ থাকে অৰুণদাৰ লেখনি অভিনেতাৰ লগতে এজন খুব ভাল লেখক বুলি ক'ব লাগিব মনৰ তিতা মিঠা গোটেইখিনি অভিজ্ঞতা ফেচবুকত ইমান ধুনীয়াকে আৰু ইমান লিখিনি লিখিবলৈ ধৈৰ্য কেনেকে হয় মানুহেতো ভাবে মই বহুতে কয় ইমান লিখি থাকে ইমান দীঘলকে লিখে কেনেকে খুব ৰখাল মানে আপোনাৰতো লিখনিটো মানে স্কিপ কৰিব নোৱাৰি পঢ়ি থাকিবলৈ মন যায় থেংক ইউ বাৰু আপোনালোকেও পাৰিলে সময় পালে পঢ়িব মই ভাবি আছো মানে এতিয়া এইকেইদিন ৰিহাৰ্চল সময় হ'ব ৰিহাৰ্চলততো সময় নাপাম মই নিশ্চয় আৰু গোটেই লিখিম যিমান আছে মই আজিলৈকে লিখনিত মই এটা মিছা কথাও লিখা নাই আৰু মই য'ত নিজে ক'ৰবাত যদি উলংগও হ'বলগীয়া হৈছে তথাপিতো মই ভয় কৰা নাই মানে যিখিনি সঁচা কথা জীৱনত হৈছে সেইখিনিয়ে লিখি গৈ আছো বাৰু ধন্যবাদ সকলোকে শুভৰাত্ৰি ৰাতিৰ গুৱাহাটী বৰ ধুনীয়া খালি ৰাতিৰ গুৱাহাটী অলপ ভয় লগা কোন কেতিয়া ক'ত ফচি যায় একো ঠিক নাই আমি বাৰু ফচা জেগা নহয় নাই হয়নে নহয়